প্ৰিয় দৰ্শক, আজি আমি দুটামান কথা মুকলিকৈ পাতিব খুজিছোঁ আপোনালোকৰ লগত। কথাখিনি পাতিব মানে আপোনালোকৰ পৰা মতামত বিচাৰিছোঁ, আপোনালোকক কেইটামান কথা সুধিব খুজিছোঁ। চৰকাৰ কোনে কৰে তাত আমাৰ বৰ বিশেষ মূৰ ঘমাবলগীয়া কথা নাই। চৰকাৰ যিয়েই নকৰক এই বিষয়কেইটা তেওঁলোকে সমাধান কৰিব পাৰিব বুলি আপোনালোকে ভাবেনে? যেনে প্ৰথম বিষয়টো হ'ল বিদেশী বিতৰণ। কোন আহিলে বিদেশী সম্পূৰ্ণকৈ বিতৰণ কৰিব পাৰে বুলি আপোনালোকৰ মনে ধৰে? বিদেশী খেদাৰ নামত চৰকাৰ গঠন কৰা অসম গণ পৰিষদক দেখিলোঁ, কংগ্ৰেছক দেখিলোঁ 15 বছৰ, 10 বছৰ দেখিলোঁ বিজেপিক। কোনে কিমানটা বিদেশী খেদিলে? আচলতে বিদেশী কোনোবাই খেদিব পাৰে বুলি আপোনালোকে ভাবেনে? নে বিদেশীটো কেৱল এটা নিৰ্বাচনী ইছ্যু, তাত বাহিৰে বেলেগ কাৰো মতলব নাই? আনহাতে এই সুদীৰ্ঘ দিনৰ পৰা আমি প্ৰত্যেকেই বিচাৰিছোঁ সাংবিধানিক ৰক্ষা কৱচ, অসম আৰু অসমীয়াৰ সুৰক্ষাৰ ভৱিষ্যত কোনোবাই দিব পাৰে বুলি ভাবেনে? ধৰি ললো কাইলৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত যদি কোনোবা এজন ৰাজনৈতিক ঈশ্বৰো বহে, তেওঁ অসম আৰু অসমীয়াক সুৰক্ষিত কৰিব পাৰিবনে? তেওঁ এনেকুৱা এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰিবনে যে বহিৰাগত কোনো লোকেই অসমত মাটি কিনিব নোৱাৰে? তেওঁ এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰিবনে যে বহিৰাগত কোনো এজন নেতাই, ৰাজনৈতিক নেতাই অসমত নিৰ্বাচন খেলিব নোৱাৰিব? আনহাতে চাওক, এতিয়া অসমত 2 লাখ কোটিতকৈ অধিক টকাৰ ঋণ, এই ঋণ কোনোবাই পৰিশোধ কৰিব পাৰে বুলি আপোনালোকে ভাবেনে? কোন চৰকাৰ আহিলে কেনেকৈ পৰিশোধ কৰিব তাৰ কিবা এটা ধাৰণা আপোনালোকে কৰিব পাৰেনে? নে ঋণৰ বোজা এনেকে বাঢ়ি গৈ থাকিব? এই মতামতবোৰ আপোনালোকে জনাব। আনহাতে অসম চুক্তিখন 1985 চনত চুক্তি স্বাক্ষৰিত অসম চুক্তি সম্পূৰ্ণকৈ কেতিয়াবা ৰূপায়ণ হ'ব বুলি আপোনালোকে ভাবেনে, কল্পনা কৰেনে? কোনে কাৰ জৰিয়তে এই ধৰণৰ কাম হ'ব বুলি আপোনালোকৰ মনত ধৰে? নে মনত কোনো নাই? এই কথাবোৰ জনাব পাৰে। বাকী নিবনুৱা সমস্যাৰ সমাধান, সিন্ডিকেট ৰাজৰ অৱসান, গুৱাহাটীৰ বানপানীৰ নিৰ্মূলকৰণ, এই বিষয়বোৰ আপোনালোকে কি ভাবে? এই বিষয়বোৰ কেতিয়াবা নোহোৱা হৈ যাব বুলি আপোনালোকে ভাবেনে? বিশ্বাস জন্মেনে? কাৰোবাৰ ওপৰত আস্থা আছেনে যে এই মানুহজন আহিলে, এওঁ যদি দায়িত্ব লয়, এওঁলোকে যদি এই কামবোৰ কৰে, তেতিয়াহ'লে এই বিষয়বোৰ নোহোৱা হ'ব? বাকী আমিতো দেখিয়েই আছো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নাটকখন। এই কথাবোৰ হ'ব বুলি ভাবেনে নাভাবে? অনাগত দিনত সুদীৰ্ঘ দিন ধৰি এই কথাবোৰেই পাতি আছো, একেখিনি কথা। ইয়াত কোনো প্ৰযুক্তিৰ কথা আমি পতা নাই। প্ৰতিটো নিৰ্বাচনত এই কথাবোৰেই পাতো। প্ৰতিটো নিৰ্বাচনত এই বিষয়বোৰক লৈ টেলিভিছনত আলোচনা হয়। প্ৰতিটো নিৰ্বাচনত এই বিষয়বোৰকেই ৰাজনৈতিক দলবোৰে ইস্তাহাৰত ছপায়। কিন্তু সমাধান কেতিয়া? কিয় এই বিষয়বোৰ সমাধান কৰাত কাৰো সদিচ্ছা নাই? আমিতো দেখিলো, বিভিন্ন দল দেখিলো, বিভিন্ন ৰাজনৈতিক নেতাক দেখিলো, তেওঁলোকে ক'ৰ পৰা কি পালে, শূন্যৰ পৰা আৰম্ভ কৰি কেনেকে আৰবপতিত পৰিণত হ'ল, তেনেকুৱা নেতাও আমি দেখিলো। কেনেকৈ একগৰাকী ৰাজনৈতিক নেতাৰ 5 বছৰত 500 গুণতকৈ অধিক টকাৰ সম্পত্তি বৃদ্ধি হ'ল, এইবোৰতো আমি দেখিলো। মন্ত্ৰী পত্নীৰ লাইফষ্টাইল আমি দেখিলো, মন্ত্ৰী পুত্ৰ কন্যাৰ লাইফষ্টাইল আমি দেখিলো, তেওঁলোকৰ অঙহী বঙহী চেলা চামুণ্ডাৰ লাইফষ্টাইল আমি দেখিছো, তেওঁলোকৰ উন্নতি দপদপে কেনেকৈ হৈছে আমি দেখিছো। অথচ এই বিষয়বোৰ কিয় সমাধান নহয়? এই বিষয়বোৰ সমাধান কৰিবলৈ কাৰো কিয় আগ্ৰহ নাই? এই বিষয়বোৰক লৈ কিয় কোনো ইমান চিৰিয়াছ নহয়? আৰু কিমান বছৰ এই কথাবোৰ আমি এনেকৈ আলোচনা কৰি থাকিম? কিমান বছৰ কৈ থাকিম সুৰক্ষিত অসমৰ ভৱিষ্যতৰ কথা? কিমান বছৰ 6 জনজাতিয়ে জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি থাকিব? একাংশ অপৰাধী মন্ত্ৰী হৈছে, একাংশ দুৰ্নীতিৰ বকাত লুতুৰি পুতুৰি হৈ হৈ বয়ে ধন সম্পত্তি গোটাই ৰাইজৰ প্ৰতিনিধি হৈছে। সেই সকল লোকক আমি কিমান দিন এনেকৈ বাট চাই থাকিম? গতিকে এই কথাবোৰ চিন্তা কৰক ৰাইজ। আমি জানিব খোজো আচলতে এই বিষয়ক লৈ সাধাৰণ মানুহ সচেতন হয় নে নহয়, নে ৰাজনৈতিক কৰা নেতাসকলে এই বিষয়বোৰক লৈ সাধাৰণ জনতা সচেতন নোহোৱাটোৱেই বিচাৰে? নে ৰাজনৈতিক নেতাসকলে ভাবে সাধাৰণ মানুহখিনি মূৰ্খ হৈ থাকক, সাধাৰণ মানুহখিনি পৰনিৰ্ভৰশীল হৈ থাকক, সাধাৰণ মানুহখিনি যাতে তেওঁলোকৰ মতে চলি থাকে তেনেকুৱা এটা পৰ্যায়তে থাকক, এই কথাবোৰ বিচাৰে তেওঁলোকে। আৰু সেইকাৰণে এই বিষয়বোৰ জীয়াই ৰাখিছে। এইবোৰ বিষয় সমাধান কৰাৰ মানসিকতা কাৰো নাই, কাৰো কামত দেখা নাই। কেৱল কেনেকে তেওঁলোকে 7 পুৰুষলৈ ধনখন গোটাব পাৰে, মাটি বাৰী গোটাব পাৰে, তাৰেই চিন্তা কৰে বেছিভাগে। গতিকে কথাবোৰ এইকাৰণে চিৰিয়াছ যে ইমান বছৰ ধৰি স্বাধীনতাৰ পিছৰ পৰা আমি অসমখনে এই চিঞৰি আছো, নিচিঞৰিলে একো বস্তু নাপায়। বাকী অসম চুক্তি, আলফা চুক্তি, বিভিন্ন উগ্ৰপন্থীৰ চুক্তি, এই কথাবোৰতো আছেই। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। চিন্তা কৰাৰ সময়, বহাগেই চিন্তা কৰাৰ সময়। গতিকে বহাগত এই কথাবোৰ ভাবক আৰু এই প্ৰশ্নবোৰ তেওঁলোকক কৰক। ধন্যবাদ। জয় অসম।